প্ৰথমবাৰ স্বামী সৌৰভক পত্নী মুস্কানৰ পৰকীয় প্ৰেমৰ কথা অৱগত কৰাইছিল ভাড়াঘৰৰ মালিকে। সেই কথা গম পাই সৌৰভে ডিভোৰ্চৰ বাবে পত্নীক কয়, কিন্তু পত্নীয়ে সৌৰভক বুজাই পৰাই ডিভোৰ্চ নলবলৈ মান্তি কৰাই লয় আৰু পৰকীয় প্ৰেমিক চাহিলক কেতিয়াও দেখা নকৰো বুলি কথা দিয়ে। স্বামীয়ে পত্নীৰ কথা বিশ্বাস কৰে আৰু এবাৰ সুযোগ দিয়ে। স্বামীয়ে লণ্ডনত চাকৰি কৰে, গতিকে কামৰ বাবে লণ্ডনলৈ ঘূৰি যায়। স্বামী ঘূৰি যোৱাৰ পাছতেই পত্নীয়ে পুনৰ পৰকীয় প্ৰেমিকৰ লগত প্ৰেমৰ সম্পৰ্ক আৰম্ভ কৰে। এই বিবাহিত সম্পৰ্কত সৌৰভে প্ৰত্যেক দিনাই কেৱল বিশ্বাসঘাতকতাই পাইছিল। সৌৰভে 24 ফেব্ৰুৱাৰী 2025 দিনা পুনৰ ভাৰতলৈ ঘূৰি আহিছিল, কাৰণ তেওঁৰ 6 বছৰীয়া ছোৱালীজনীৰ জন্মদিন আছিল। 3 মাৰ্চৰ দিনা পত্নী আৰু প্ৰেমিকে সৌৰভৰ খাদ্যত নিচাযুক্ত দ্ৰব্য মিলাই সৌৰভক হত্যা কৰে আৰু শৰীৰৰ 4 টুকুৰা কৰি এটা ড্ৰামত ভৰাই চিমেণ্ট গুলি সৌৰভৰ টুকুৰা কৰা শৰীৰটোৰ ওপৰত ঢালি দিয়ে আৰু 5 দিনাই দুয়োটা প্ৰেমিক প্ৰেমিকা 15 দিনৰ বাবে ফুৰিবলৈ গুচি যায়। এনে নৰপিশাচবোৰক কি শাস্তি দিব লাগে বাৰু? সৌৰভৰ গাত কি দোষ আছিল? তেওঁ কেৱল পত্নীক ভাল পাইছিল, বিশ্বাস কৰিছিল, পৰিয়ালৰ সুখৰ বাবেই বাহিৰত কাম কৰিব গৈছিল। ইয়াত তেওঁৰ দুখ ক'ত? ধন্যবাদ।